অত্যন্ত দুৰ্ভাগ্যজনক আৰু কেন্দ্ৰৰ যিটো তেওঁলোকৰ আধিপত্যবাদী যিটো চিন্তা ফেডাৰেল জনগাঁথনিত এটা অঞ্চলৰ জনতাৰ ভাষা কৃষ্টি সংস্কৃতিক সংকটত পেলোৱা তেওঁলোকৰ অতি কেন্দ্ৰীভূত চিন্তা এটা জোৰ জবৰদস্তি তেওঁলোকে জাপি দিয়াৰ যিটো মানসিকতা এইটো প্ৰকট হৈছে ইয়াত তেওঁলোকৰ সাংস্কৃতিক প্ৰভুত্ববাদ আধিপত্যবাদ এফালে চলাই আছে তাৰ লগে লগে এতিয়া ভাষিক তেওঁলোকৰ আধিপত্যবাদী চিন্তাৰে হিন্দী ভাষা অসমৰ মানুহৰ বা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক স্কুলসমূহত তেওঁলোকে জাপি দিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিছে আৰু সেইকাৰণে বিদ্যালয়ত 10ম শ্ৰেণীলৈকে হিন্দী ভাষা তেওঁলোকে বাধ্যতামূলক কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে আমি ইয়াৰ দুৰ্ঘোৰ বিৰোধিতা কৰোঁ আৰু এইটো কেতিয়াও কোনো কাৰণতে কেতিয়াও গ্ৰহণযোগ্য নহয় সমগ্ৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলক ক'ব কৈছোঁ ইয়াৰ বিৰোধিতা হ'ব লাগে অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি 6 নম্বৰ দফাৰ যিটো শেহতীয়া প্ৰতিবেদন তাত এই কথা কোৱা হৈছিল যে অসম চৰকাৰৰ অধীনৰ বিদ্যালয়ৰ উপৰিও যিবোৰ ব্যক্তিগত খণ্ড আৰু কেন্দ্ৰীয় বিদ্যালয়তো অসমীয়া ভাষা 10ম শ্ৰেণীলৈকে বাধ্যতামূলক কৰা এইটো পৰামৰ্শ দিয়া হৈছিল এই পৰামৰ্শ তেওঁলোকে বিচাৰ বিশ্লেষণ কৰিছিল আৰু তাৰ উপৰিও 10ম শ্ৰেণীলৈকে নহ'লেও অন্ততঃ 8ম শ্ৰেণীলৈকে অসমীয়া ভাষা বাধ্যতামূলক হ'ব লাগে এই পৰামৰ্শ বুলি দিল্লীলৈ প্ৰেৰণ কৰা হৈছে অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি গতিকে সেই চিন্তাটোকো তেওঁলোকে ইয়াৰ সম্পূৰ্ণ বিৰোধী স্থিতি গ্ৰহণ কৰিছে তাৰ লগে লগে অসমত আমাৰ ছাত্ৰ ছাত্ৰীসকলে কোন ভাষা বাধ্যতামূলকভাৱে পঢ়িব সেইটো নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা অমৃত শ্বাহ ডাঙৰীয়া তেওঁলোকে সিদ্ধান্ত ল'ব নোৱাৰে সিদ্ধান্ত ল'ব অসম চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ চৰকাৰসমূহে এই সিদ্ধান্ত তেওঁলোকে জাপি দিয়াৰ এই কথাটোৱে অসমৰ মুখ্যমন্ত্ৰী অসমৰ শিক্ষামন্ত্ৰী অসমৰ কেবিনেটখনকো চূড়ান্তভাৱে অপমান কৰিছে গতিকে আমাৰ ছাত্ৰ ছাত্ৰীয়ে কোন ভাষাত হাইস্কুল শিক্ষান্ত পৰীক্ষালৈকে পঢ়িব সেই সিদ্ধান্ত লোৱাৰ দায়িত্ব ৰাজ্য চৰকাৰ ৰাজ্যৰ জনগণৰ গতিকে এই সিদ্ধান্ত কোনো কাৰণতে কেতিয়াও গ্ৰহণীয় হ'ব নোৱাৰে ইয়াৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছোঁ আৰু অতি সোনকালে দিল্লীয়ে লোৱা এই সিদ্ধান্ত এই প্ৰভুত্ববাদী আধিপত্যবাদী চিন্তা পৰিহাৰ কৰিবৰ কাৰণে আমি অসম জাতীয় পৰিষদে দাবী উত্থাপন কৰিছোঁ